আমি কিছুদিন লক্ষ্য কৰিছোঁ আজি কিছুদিনৰ পৰা আজমল ফাউণ্ডেশ্যনৰ ওপৰত কিছুমান মানুহে কিছু ষড়যন্ত্ৰ আৰম্ভ কৰিছে। ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কিছু মানুহে একাংশ লোকে যে আজমল ফাউণ্ডেশ্যনৰ ওপৰত কিছু অপবাদ আনিবলৈ চেষ্টা কৰিছে, কিছু ষড়যন্ত্ৰ ৰচনা কৰিছে। দৰাচলতে আজমল ফাউণ্ডেশ্যন এটা স্বেচ্ছাসেৱামূলক অনুষ্ঠান। ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এই জনসাধাৰণে সেৱা কৰি আহিছে, জনকল্যাণৰ সেৱা কৰি আহিছে। আপোনালোকেও জানে, সমগ্ৰ অসমে জানে যে শিক্ষাৰ ক্ষেত্ৰখনত বিশেষভাৱে তেওঁলোকে যি ভূমিকা পালন কৰি আছে, ই ৰাজ্যখনৰ কাৰণেই, অসমৰ কাৰণেই যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব। আৰু গোটেই জনসাধাৰণে, বিশেষভাৱে অসমৰ জনসাধাৰণে আজমল ফাউণ্ডেশ্যনৰ এই সেৱাক এক বাক্যে স্বীকাৰ কৰিছে। সেই সময়ত আজমল ফাউণ্ডেশ্যনৰ ওপৰত এনেধৰণৰ কিছু কুৎসা ৰচনা কৰা, কিছু ষড়যন্ত্ৰমূলক কাম কৰা বা অপবাদ দিয়াৰ কাৰণে অপচেষ্টা কৰা যি একাংশ মানুহ আছে, তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যাতে এনেধৰণৰ বিভেদকামী বা এনেকুৱা ধৰণৰ মন্তব্য যাতে নকৰে যে এটা ভাল কামক তেওঁলোকে যাতে আকৌ স্তব্ধ কৰিবৰ কাৰণে বা সেইটো বন্ধ কৰিবৰ কাৰণে যাতে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰে, এই আহ্বান আমাৰ থাকিল। আৰু জমিয়ত উলামাৰ ফালৰ পৰা, অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা আমি তীব্ৰ ভাষাত এই ষড়যন্ত্ৰক গৰিহণা দিছোঁ। আমি তীব্ৰ ভাষাৰে এই ষড়যন্ত্ৰক গৰিহণা দিছোঁ, যিহেতু গোটেই সংস্থাটোৱে ধৰ্ম, ভাষা নিৰ্বিশেষে তাতে অজস্ৰ হিন্দু ল'ৰাই কাম কৰি আছে, অজস্ৰ খ্ৰীষ্টান ল'ৰাই কাম কৰি আছে, জনজাতীয় ল'ৰা, ৰাভা ল'ৰাই কাম কৰি আছে। আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো আমি যদি লক্ষ্য কৰোঁ, সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে, তাৰ পৰা সাহাৰ্য পাই আছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰখনত তেওঁলোকে যথেষ্ট কাম কৰি আছে। আৰু যিকোনো দুৰ্গতসকলৰ যেতিয়া বানপানী আহক বা মহামাৰী কিবা আহক, যিকোনো দুৰ্গতসকল দুৰ্যোগ আহিলে দুৰ্গতসকলৰ ওচৰত তেওঁলোক থিয় দিয়ে। গতিকে আমিও অনুৰোধ জনাম, সমগ্ৰ অসমবাসী ৰাইজক আমি অনুৰোধ জনাম, এনে ষড়যন্ত্ৰ প্ৰতিহত কৰিবৰ কাৰণে সকলোৱে যাতে দোৱা কৰে আৰু আশীৰ্বাদ কৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাম। আৰু লগতে এনেধৰণৰ যিসকলে কৰি আছে তেওঁলোককো অনুৰোধ জনাম, বিশেষভাৱে আপোনালোকে এইবিলাক বন্ধ কৰক। এই নফৰতৰ ৰাজনীতি, এই বিষাক্ত ৰাজনীতি আৰু নকৰিব। আৰু কিমান কৰিব, অকণমান সমিলমিলেৰে, সম্প্ৰীতিৰে, সংগতিৰে আমাক জীয়াই থাকিবৰ কাৰণে, শান্তিৰে জীয়াই থাকিবৰ কাৰণে দিয়ক। আপোনালোকে এইবোৰ আৰু কৰা বাদ দিয়ক। ধন্যবাদ। এইটো একেবাৰে সঁচা কথা। ই এটা নিৰ্বাচনী খেল। এই নিৰ্বাচনৰ কাৰণে সন্মুখত যিহেতু নিৰ্বাচন আহিছে, ইফালে BTAD ইলেকশ্যন চলি আছে, নিৰ্বাচন চলি আছে, আৰু অসমৰো যিহেতু এছেম্বলি ইলেকশ্যন আহি আছে, আৰু তাক সন্মুখত ৰাখি এটা পলৰাইজ কৰিবৰ কাৰণে একাংশই চেষ্টা কৰি আছে। কিন্তু জানি ৰখা দৰকাৰ, হিন্দু মুছলমান যি মেৰু বিভাজন কৰিবৰ কাৰণে যি চেষ্টা চলাই থকা হৈছে, ই অত্যন্ত ভয়ংকৰ আৰু বেয়া কথা। আমি দেখিছোঁ অসমত তেনে সাম্প্ৰদায়িক ৰাজনীতি নচলে। আৰু অসমৰ একাংশ হিন্দু লোক আছে যিসকলে ইয়াৰ বিৰুদ্ধে থিয় দিছে, ঠিক তেনেদৰে একাংশ মুছলমানো আছে যিসকলে ইয়াৰ বিৰুদ্ধে থিয় দিছে। গণতন্ত্ৰপ্ৰেমী আৰু ধৰ্ম নিৰপেক্ষতা প্ৰেমী যি ৰাইজ, আপোনালোক ওলাই আহক, আপোনালোক সচেতন হওক যে যিসকলে ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনীতি কৰিব বিচাৰে তাক আমি তীব্ৰ বিৰোধিতা কৰোঁ আৰু তাক আমি তীব্ৰ গৰিহণা দিওঁ।